নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা নিৰ্ভীক অগ্ৰণী চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বিদেশী ন্যায়াধিকৰণত চলি থকা বিদেশী নাগৰিকৰ গোচৰ ধৰ্মৰ ভিত্তিত প্ৰত্যাহাৰৰ নিৰ্দেশ দিয়াৰ বিৰোধিতাৰে সৰব হৈ পৰিছে বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। 1 ছেপ্টেম্বৰ 2025 অসমৰ বাবে আৰু এটা কলা দিন বুলি অভিহিত কৰিব লাগিব, কাৰণ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে ইতিমধ্যে 2014 চনৰ 31 ডিচেম্বৰলৈকে ভাৰতলৈ অহা 3খন প্ৰতিবেশী ৰাষ্ট্ৰৰ 6টা ধৰ্মীয় জনগোষ্ঠীৰ যিকোনো ব্যক্তিকে ভাৰতত থকাৰ বাবে অনুমতি দিছিল। এতিয়া সেই অনুমতি এক্সটেনশ্যন কৰিছে, যি এক্সটেনশ্যনৰ ফলত 2024 চনৰ 31 ডিচেম্বৰলৈকে অসম অথবা ভাৰতবৰ্ষৰ যিকোনো অঞ্চললৈ পাছপোৰ্ট অথবা যিকোনো ভ্ৰমণ নথিপত্ৰ অবিহনেও হিন্দু, বৌদ্ধ, জৈন, শিখ, পাৰ্চী অথবা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে নেপাল হওক, ভূটান হওক, পাকিস্তান হওক, বাংলাদেশ হওক, আফগানিস্তান হওক, যিকোনো জাগাৰ পৰাই যদি ভাৰতবৰ্ষত তথা অসমত প্ৰৱেশ কৰে তেখেতসকলক বিদেশী বুলি গণ্য কৰা নহ'ব বুলি কৈছে। শইকীয়াই কয় যে বিজেপি চৰকাৰখনে অসমীয়াৰ জাতীয় দলিল অসম চুক্তিখনক নস্যাৎ কৰি নাগৰিকত্ব সংশোধনী আইনখন ৰূপায়ণ কৰিবলৈ বৰ্তমান যোজা চলাইছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বিদেশী ন্যায়াধিকৰণত চলি থকা বিদেশী নাগৰিকৰ গোচৰ ধৰ্মৰ ভিত্তিত প্ৰত্যাহাৰৰ নিৰ্দেশ দিছে। এই নিৰ্দেশৰ দ্বাৰা অসম চুক্তিৰ আওতাত নপৰা একাংশ বিদেশী নাগৰিকক নাগৰিকত্ব দিয়াৰ পথ প্ৰশস্ত কৰিলে। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক বিদেশী ন্যায়াধিকৰণৰ পৰা 2024 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে বাংলাদেশ, আফগানিস্তান, পাকিস্তানৰ পৰা অহা হিন্দু, খ্ৰীষ্টান, বৌদ্ধ, শিখ, পাৰ্চী আৰু জৈন ধৰ্মাৱলম্বী লোকসকলৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিছে। তাৰোপৰি এই ব্যক্তিসকলক ভাৰতৰ নাগৰিকত্বৰ বাবে আবেদন জনাবলৈ উদ্গনি জনাবলৈও এই নিৰ্দেশত কোৱা হৈছে। আৰু ইয়াৰ ফলত আমাৰ অসমৰ ওপৰত আৰু অধিক হেঁচা পৰিব আৰু তাৰ ফলত আমাৰ অসম চুক্তিখনৰ কোনো গুৰুত্বই নাথাকিব। অসম চুক্তি অনুসৰি 71 চনৰ 24 মাৰ্চলৈকে যিসকল আহিছিল আমি তেওঁলোকক ভাৰতীয় হিচাপে গ্ৰহণ কৰাৰ কথা আছিল। যদি এই নিৰ্দেশ বলবৎ হয় তেন্তে আমাৰ ৰাজ্যত আনুমানিক 5 লাখ অসম চুক্তিৰ আওতাত নপৰা একাংশ বিদেশী নাগৰিকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰিব। তাৰোপৰি বিদেশী ন্যায়াধিকৰণে ইতিমধ্যে বিদেশী বুলি ঘোষণা কৰা 69,500 বিদেশীয়েও ভাৰতীয় নাগৰিকত্ব পোৱাৰ পথ প্ৰশস্ত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পণ্ডিত জৱাহৰলাল নেহৰুৱে লোকপ্ৰিয় গোপীনাথ বৰদলৈলৈ লিখা পত্ৰ আৰু 1950 চনৰ নেহেৰু লিয়াকত চুক্তিৰ কথা লোকসভাত কা আইন গৃহীত কৰাৰ স্বাৰ্থত বিকৃতভাৱে উল্লেখ কৰিছিল। নেহেৰু লিয়াক চুক্তিৰ উদ্দেশ্য আছিল পাকিস্তানত হিন্দু তথা অন্যান্য সংখ্যালঘুৰ ধৰ্মীয় তথা শাৰীৰিক নিৰাপত্তা সুনিশ্চিত কৰা। তাৰোপৰি নেহেৰুৰ প্ৰধানমন্ত্ৰীত্বৰ কালত ভাৰত আৰু পাকিস্তান দুয়োখন নতুন ৰাষ্ট্ৰ হোৱাৰ উপৰিও বিভাজনৰ প্ৰত্যক্ষ প্ৰভাৱ লাভ কৰিছিল। গতিকে বহুবোৰ ব্যক্তি তথা পৰিয়ালে নিজৰ বাবে কোনখন ৰাষ্ট্ৰত থকা সমীচীন হ'ব সেয়া থিৰাং কৰি আছিল। সেয়েহে মানৱীয়তাৰ খাতিৰত সাময়িক সময়ৰ বাবে এই চুক্তিখন কৰা হৈছিল। কংগ্ৰেছ চৰকাৰৰ দিনত পূব পাকিস্তানৰ পৰা বিতাড়িত ব্যক্তিসকলক ইষ্ট পাকিস্তান ডিছপ্লেচড পাৰ্চন অৰ ৰিফিউজিজ স্কিমৰ অধীনত গুজৰাট, ৰাজস্থান, দিল্লী আদিত সংস্থাপন দিয়া হৈছিল। একেধৰণে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কোনো ৰাজ্যত সংস্থাপন নিদিবলৈ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পত্ৰযোগে 20 জুলাই 2020 চনত দাবী জনাইছিল কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই। কিন্তু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা কোনো সদুত্তৰ লাভ কৰিবলৈ সক্ষম নহল শইকীয়া। মুখ্যমন্ত্ৰীৰ এনে সিদ্ধান্তক বিৰোধিতা কৰি অসমৰ জনস্বাৰ্থক আগত ৰাখি অসম চুক্তি উলংঘা কৰা কা আইনৰ বিৰোধিতা কৰিবলৈ তথা আইনখনৰ বিৰুদ্ধে এক সবল জনমত গঠন কৰিবলৈ আজি পত্ৰ প্ৰেৰণেৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি মুকলি আহ্বান জনাইছে ৰাজ্যৰ বিধানসভাৰ বিৰোধী দলপতিগৰাকীয়ে। এই নতুন যি অধ্যাদেশ জাৰি কৰিলে নাগৰিকত্ব সংশোধনী আইন 2019ৰ বাবে, তাৰ ফলত যোৱা 2024 চনলৈকে অহা যিকোনো মানুহে অসম তথা ভাৰতবৰ্ষত থাকিব পাৰিব আৰু ইয়াৰ ফলত অসমৰ ওপৰত যি হেঁচা পৰিব এই হেঁচাই অসমীয়া জাতিটোৰ প্ৰতি বিপদ আনিব। আমি ইয়াৰ দুৰ্ঘোৰ প্ৰতিবাদ কৰিছোঁ আৰু মই আশা কৰোঁ নাগৰিকত্ব সংশোধনী আইনৰ সময়ত অসমৰ সকলো মানুহে মিলি যেনেকৈ ৰাজপথলৈ ওলাই আহিছিল, এতিয়া সময় হৈছে নিজৰ নিজৰ ৰাজনৈতিক যি আদৰ্শই থাকক সেই আদৰ্শ বাদ দি অসমীয়া জাতি ৰক্ষা কৰিবলৈ সকলোৱে পুনৰ আন্দোলনৰ কাৰ্যসূচী ল'ব লাগে। পত্ৰখনত কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই উল্লেখ কৰি কৈছে যে যোৱাকালি অসম চৰকাৰে 1971 চনৰ পৰা 2014 চনলৈকে অহা বিদেশীসকলক নাগৰিকত্ব দিবলৈ যি নিৰ্দেশ দিছে সেয়া অতি নিন্দনীয়।
এই হঠকাৰী সিদ্ধান্ত আমাৰ অসমৰ জাতীয় দলিল অসম চুক্তি অৱজ্ঞাকাৰী আৰু অপমানসূচক। অসমৰ ৰাইজৰ কষ্ট ত্যাগ আৰু দীৰ্ঘদিনীয়া আন্দোলনৰ পৰিসমাপ্তি অসম চুক্তিক এনেদৰে ভেঙুচালি কৰা অসহ্যকৰ। অসম চুক্তিত স্পষ্টভাৱে লিখা আছে যে 1971 চনৰ 24 মাৰ্চলৈ অহা ব্যক্তিসকলক নাগৰিক হিচাপে গণ্য কৰা হ'ব। আৰু কেন্দ্ৰ চৰকাৰ অসম চৰকাৰক তেওঁলোকৰ এনেকুৱা অসমীয়াৰ বাবে যি এটা ভুল সিদ্ধান্ত কৰি অসমীয়া জাতিক ধ্বংস কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে জনমত আৰু হেঁচা প্ৰয়োগ কৰিব লাগে। মই ইতিমধ্যে 7 আগষ্ট 2025 তাৰিখে সদৌ অসম ছাত্ৰ সন্থাকে আদি কৰি অসমৰ বিভিন্ন জাতীয় সংগঠন ৰাজনৈতিক দললৈ এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ আৰু সেই পত্ৰযোগে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ কৰিবলৈ মই আহ্বান জনাইছিলোঁ। মই ভাবোঁ মোৰ এমাহ পূৰ্বৰ যিখন পত্ৰ সেই পত্ৰখন তেখেতসকলে পুনৰবাৰ বিবেচনা কৰিব আৰু এটা সহমতত উপস্থিত হ'ব যাতে আমি অসমৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ সকলোৱে অসমক ভাল পোৱা জনগণ নাগৰিকে একগোট হৈ এই কেন্দ্ৰীয় চৰকাৰ তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মৌন হৈ পেলাই তেওঁ আজি কৈ দিব যে মই নাজানো, মোক নক'লেই, কিন্তু তেখেতে যে হঠাৎ নিজৰ কাৰ্যসূচী কেঞ্চেল কৰি বিশেষ প্লেন যোগে যে দিল্লীলৈ যায়, গৃহমন্ত্ৰীক যে ৰাতি ৰাতি সাক্ষাৎ কৰে, এনেকুৱা ধৰণৰ কাৰচাজি এনেকুৱা কুচক্ৰান্ত কৰিবলৈ যায় নেকি তেখেতে স্পষ্ট কৰিব লাগে। আৰু তেখেতে মই নিশ্চিত তেখেতে ক'ব আমি নাজানো বুলি ক'ব, কাৰণ তেখেতৰো এটা কথা কয় যে অসমবাসী বোলে তেওঁ অহা 50 বছৰলৈ নিৰাপত্তা নিশ্চিত কৰিছে। এনেকৈ বাহিৰা মানুহ আনি কোনোবাই অসমৰ স্বাৰ্থ সুৰক্ষা কৰিব বুলি ক'লে কোন গাধ বা গৰুৱে বিশ্বাস কৰিব? এই কথাটো মোক বিজেপি দলৰ ফালৰ পৰা ক'ব লাগে আৰু বিজেপিৰ এই সিদ্ধান্তৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। কেন্দ্ৰীয় চৰকাৰে যেতিয়া কা আইন গৃহীত কৰিবলৈ বিচাৰিছিল তেতিয়াও অসমৰ ৰাইজে ইয়াৰ বিৰোধিতা কৰি ৰাজপথ কঁপাই তুলিছিল। ৰাজ্য চৰকাৰে ৰাইজৰ ক্ষোভক দমন কৰিবলৈ 5জন অসমীয়াক ৰাস্তাত হত্যা কৰিছিল। আমি বাংলাদেশত হিন্দুসকলে বিভিন্ন ধৰণৰ হাৰাশাস্তি পোৱাৰ খবৰ পাইছোঁ। মানৱীয়তাৰ খাতিৰত শৰণাৰ্থী হিচাপে অহা ব্যক্তি তথা পৰিয়ালবোৰক সহায় কৰাটো উচিত, কিন্তু এই শৰণাৰ্থীসকলক অসমত বসতি কৰিব দিব নালাগে। আমাৰ ৰাজ্যৰ অৰ্থনৈতিক স্থিতিৰ দুৰ্দশা তথা সীমিত প্ৰাকৃতিক সম্পদে এই উপৰঞ্চি জনসংখ্যাক ধাৰণ কৰিব নোৱাৰে। ইয়াৰোপৰি আমাৰ অসমত মাটিও সীমিত আৰু প্ৰতি বছৰে গৰাখহনীয়াৰ ফলত বহু মাটি ব্ৰহ্মপুত্ৰ আৰু অন্য নদীত জাহ গৈছে। অসমৰ জনসংখ্যা বৃদ্ধিৰ ফলত জনসংখ্যা অনুপাতে মাটিৰ পৰিমাণো ভালেখিনি হ্ৰাস পাইছে। সেয়েহে অসমৰ ভৱিষ্যতৰ সুৰক্ষাৰ্থে মাটিবোৰ অসমৰ মানুহৰ বাবে সংৰক্ষণ কৰাটো অতি প্ৰয়োজন। তাৰোপৰি যি সময়ত আমাৰ অসমৰ জনতাই আৱশ্যকীয় সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে তেনে সময়ত শৰণাৰ্থীসকলক নাগৰিক হিচাপে অসমত সংস্থাপন দিয়াটো এক তুগলকি সিদ্ধান্ত হ'ব। সেয়েহে অসমৰ বৰ্তমান আৰু ভৱিষ্যতৰ স্বাৰ্থ ৰক্ষাৰ্থে আচুক অসম চুক্তি উলংঘা কৰা কা আইনৰ বিৰোধিতা কৰিবলৈ মুকলি আহ্বান জনাইছোঁ। এনে ব্যৱস্থাৰ যোগেদি আমাৰ দেশৰ যি সীমান্তৰক্ষী ব্যৱস্থা, যি পাছপোৰ্ট কণ্ট্ৰল ব্যৱস্থা বা যদি বিদেশী আহে বিদেশী ন্যায়াধীকৰণৰ যোগেদি তেওঁলোকৰ নাগৰিকত্ব চিনাক্তকৰণ কৰাৰ ব্যৱস্থা, এই সকলোবিলাক অৰ্থহীন কৰি পেলোৱা হৈছে। আৰু কেইদিনমান পূৰ্বে যি কথা কোৱা হৈছিল যে অসমৰ ডি ভোটাৰ যিসকল হৈ আছে তেওঁলোকৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰা হ'ব, আকৌ কোৱা হ'ল হিন্দু বঙালীসকলৰ গোচৰবিলাক প্ৰত্যাহাৰ কৰা নহয়। এই গোটেইবিলাক এটা মানে যি শব্দ এটা কথা কোৱা হৈছিল এইবিলাক গোটেইবিলাক অৰ্থহীন কৰা হৈছে আৰু উন্মুক্ত গৰু ছাগলী সোমাব পৰা নিচিনা আমাৰ সীমান্ত অঞ্চলবিলাক উন্মুক্ত কৰি দিয়াৰ এটা পদক্ষেপ বুলিয়ে ক'ব লাগিব। আৰু বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ বা অন্যান্যবিলাকৰ কি কাম থাকিব পাৰে এই কথা আমি বুজি পোৱা নাই। ইয়াৰ বিৰুদ্ধে আমাৰ দলে যেনেধৰণৰ কাৰ্যসূচী ল'ব লাগে লওক, এই কথা মই মোৰ নেতৃবৃন্দৰ প্ৰতি আহ্বান জনাইছোঁ। ইয়াৰোপৰি অসম চুক্তিক সন্মান জনাই তলত উল্লেখ কৰা দাবীবোৰৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ অনুৰোধ কৰিছোঁ। শইকীয়াৰ দাবী কা আইনৰ বিৰোধিতা তথা আইনখনৰ বিৰুদ্ধে এক শক্তিশালী জনমত গঠন কৰিব লাগে আৰু ইয়াৰ গণবিৰোধ কৰিব লাগে। অসম চুক্তি মতে ভিত্তিবৰ্ষ ৰাখিব লাগে আৰু আইনী প্ৰক্ৰিয়াৰে বিদেশী বিতৰণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব লাগে। তৃতীয়তে অসম চুক্তিক সন্মান জনাই আৰু অসমৰ অৰ্থনৈতিক স্থিতি তথা সীমিত প্ৰাকৃতিক সম্পদৰ প্ৰতি লক্ষ্য ৰাখি কা আইনৰ পৰিসীমাৰ পৰা অসমক বাদ দিব লাগে। চতুৰ্থ দাবী ঐতিহাসিক কোনো ঘটনাৰ বিকৃত আকাৰে পুনৰ গঠন কৰি অসমত বিদেশী নাগৰিকত্ব দিবলৈ যি অসম স্বাৰ্থ বিৰোধী প্ৰচাৰ অভিযান চলোৱা হৈছে সেয়া অনতিপলমে বন্ধ কৰিবলৈ চৰকাৰক হেঁচা দিব লাগে। এই পত্ৰৰ দ্বাৰাই কংগ্ৰেছ নেতাগৰাকীয়ে অসমৰ জনস্বাৰ্থক আগত ৰাখি অসম চুক্তি উলংঘা কৰা কা আইনৰ বিৰোধিতা কৰিবলৈ তথা আইনখনৰ বিৰুদ্ধে এক সবল জনমত গঠন কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি মুকলি আহ্বান জনাইছে। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।